বাৰাণসীৰ সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। হাই এভৰিৱান, বাৰাণসীৰ ঐতিহাসিক সাৰনাথ সংক্ৰান্তত ইউনেস্কোৰ পৰা অহা এটা অতি আনন্দদায়ক খবৰ আছাম ট্ৰিবিউন নিউজ পেপাৰখনত প্ৰকাশ পাইছে। পৰীক্ষা দৃষ্টিৰে আলোচনা কৰোঁ আহক। কোৰিয়াৰ বুছান চহৰত চলি থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ ৪৮ সংখ্যক অধিৱেশনত এই সিদ্ধান্ত লোৱা হয়। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ সমীপৰ প্ৰাচীন বৌদ্ধ তীৰ্থস্থলী সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই স্বীকৃতি লাভ কৰাৰ লগে লগে সাৰনাথ ভাৰতৰ ৪৫ সংখ্যক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল। ই ভাৰতৰ চহকী সভ্যতা আৰু আধ্যাত্মিক ঐতিহ্যক সমগ্ৰ বিশ্বৰ মাজত প্ৰতিষ্ঠা কৰিছে। বুদ্ধদেৱে নিৰ্বাণ লাভ কৰাৰ পিছত উত্তৰ প্ৰদেশৰ সাৰনাথত তেওঁৰ প্ৰথম শিষ্যসকলক প্ৰথমবাৰৰ বাবে ধৰ্মোপদেশ দিছিল, যিটো ধৰ্মচক্ৰ প্ৰৱৰ্তন নামেৰে জনাজাত। এই ঐতিহাসিক ক্ষেত্ৰখনত ধমেক স্তূপ, চৌখণ্ডী স্তূপ আৰু প্ৰাচীন বৌদ্ধ মঠ তথা স্তূপসমূহৰ অৱশিষ্ট অন্তৰ্ভুক্ত আছে। ধন্যবাদ।